নমস্কার, আমি ধলাই এবং সোনাই টেরিটোরিয়াল রোড ডিভিশন পিডব্লিউডি থেকে বলছি। লক্ষ্য এবং ধলাই এবং সোনাই সমষ্টিতে আমরা অনেক জায়গায় লক্ষ্য করেছি যে রাস্তাঘাটের আশেপাশে যেগুলো সাইড বামের বা রাস্তার সাইডে এগুলো জনসাধারণের ঘরবাড়ির কাছে রাস্তার আশেপাশে মানে অনেকগুলো নির্মাণ সামগ্রী ঘর নির্মাণ সামগ্রীর ওর বালি রাখা হয়েছে। সেগুলো যেমন ভবিষ্যতে বা এখন 1-2 দিনের ভিতর উঠানো হয়, এর জন্য অনেক দুর্ঘটনাও ঘটেছে বা চলাচল ব্যবস্থাও অসুবিধা হচ্ছে। তার জন্য যেমন 1-2 দিনের ভিতরে সবাই এইগুলো সরিয়ে নেওয়ার জন্য ব্যবস্থা নেই, নাহলে আমরা আইনত কোনো ব্যবস্থা নেব পিডব্লিউডি থেকে। নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি পল্লবী। ধলাই ও সোনাই বিধানসভা সমষ্টির সমস্ত ধরনের সড়কের উপর থেকে পাথর, বালি, ইট, চট সহ সমস্ত ধরনের নির্মাণ সামগ্রী অবিলম্বে সরিয়ে নিয়ে যাওয়ার নির্দেশ দিল পূর্ত বিভাগ। এছাড়াও রাস্তার উপর অবৈধভাবে পার্কিং করে রাখা যানবাহন সরিয়ে নিয়ে যাওয়ার নির্দেশ দিল পূর্ত বিভাগ। ধলাই সোনাই টেরিটোরিয়াল রোড ডিভিশনের এক্সিকিউটিভ ইঞ্জিনিয়ার মনোনীত অধিকারী শুক্রবার কাবুগঞ্জে সাংবাদিকদের ডেকে বলেন, রাস্তার উপর অবৈধভাবে বালু, পাথর সহ অন্যান্য নির্মাণ সামগ্রী রাখার জন্য প্রায় দুর্ঘটনা ঘটছে, অনেককে প্রাণও হারাতে হচ্ছে। তিনি বলেন, ধলাই সোনাই বিধানসভা সমষ্টির প্রতিটি জাতীয় সড়ক, পূর্ত সড়ক, PMGSY সড়ক সহ অন্যান্য গ্রামীণ সড়ক, নর্দমা এবং জনগণের চলাফেরা স্থানে কোনোভাবেই নির্মাণ সামগ্রী রাখা যাবে না। তিনি বলেন, আগামী 3 দিনের ভেতরে সমস্ত ধরনের রাস্তার উপর থেকে নির্মাণ সামগ্রী সরিয়ে নিয়ে যাওয়া না হলে সংশ্লিষ্ট ব্যক্তির বিরুদ্ধে আইনত ব্যবস্থা গ্রহণ করতে বাধ্য হবে পূর্ত বিভাগ বলে এদিন সাফ জানিয়ে দেন ধলাই সোনাই টেরিটোরিয়াল রোড ডিভিশনের এক্সিকিউটিভ ইঞ্জিনিয়ার মনোনীত অধিকারী। বিস্তারিত দেখতে থাকুন পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। ধলাই আৰু সোনাই সমষ্টি যিবিলাক PWD ৰাস্তা আছে, এইবিলাক আমাৰ সংমণ্ডলৰ অধীনত। আমাৰ সংমণ্ডলটো হ'ল ধলাই সোনাই ক্ষেত্ৰীয় পথ সংমণ্ডল। আমি লক্ষ্য কৰিছোঁ যে আমাৰ এই PWD পথসমূহত ৰাইজে মানে ঘৰৰ কনষ্ট্ৰাকশ্যন মেটেৰিয়েল যেনেকৈ শিল, বালি, মাটি এইবিলাক ৰাস্তাৰ ওপৰতে পেলাই থৈ দিয়ে, যাৰ ফলত আমি লক্ষ্য কৰিছোঁ এইবিলাকৰ কাৰণে দুৰ্ঘটনা হ'ব পাৰে। এই দুৰ্ঘটনাটো ৰোধ কৰাৰ কাৰণে আমি আজি এখন নটিচ বাহিৰ কৰিছোঁ, আৰু নটিচখন আমি যোনে এনেকৈ ৰাস্তাত আমাৰ দম কৰি পেলাই থৈ দিয়ে তেখেতক নটিচখন দিম, আৰু যদি এটা সময় ধৰি দিম যে 2 দিনৰ ভিতৰত আপুনি ৰাস্তাৰ পৰা এইবিলাক আঁতৰাই দিয়ক। যদি আঁতৰাই নিদিয়ে তেতিয়া আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম, আৰু ইয়াৰ ফলত আশা কৰিছোঁ অলপ হ'লেও দুৰ্ঘটনা ৰোধ হ'ব। ধন্যবাদ। কিমান দিনৰ টাইম দিব সিহঁতক? মই 2 দিন সময় দিম। আমাৰ ষ্টাফ যাব, যাই দেখা পোৱাৰ লগে লগে নটিচখন লগত ৰাখিয়ে থ'ব, লগে লগে তেখেতসকলক দি দিব আৰু ৰিকুৱেষ্ট কৰিব আপোনালোকে এইটো মানে যিহেতু এক্সিডেণ্টটো আমি যিমান পাৰোঁ এভইড মানে নহ'ব নালাগে, তাৰ বাবে তেখেতক বুজাই ক'ম, আৰু তেখেতে 2 দিন সময় দিম। আৰু যদি তেখেতসকলে আমাৰ হেৰিটো অমান্য কৰে নিৰ্দেশটো, তেতিয়া আমি এইটো পুলিচৰ সহায় ল'ম। যিবিলাক ভেহিকুল এনে ৰখাই দিয়ে থাকে, পাৰ্কিং কৰি থাকে, সেইবিলাকো আমি এতিয়া নটিচ কৰি আছোঁ। আমি অলপ ছাৰ্ভে আৰম্ভ হৈছে। যিবিলাক ভেহিকুল আমাৰ পাৰ্কিং কৰি থাকে পথৰ ওপৰত, ৰাতি হওক আন্ধাৰত, কেতিয়াবা লাইটটো বন্ধ থাকিলে দেখাও নাপায়, সেনেকুৱা আমি ছাৰ্ভে কৰি আছোঁ। এনেকুৱা আমাৰ নজৰত পৰাৰ লগে লগে আমি ওচৰত থানাখনক ৰিপৰ্ট কৰিম। কোন কোন ৰোডৰ ওপৰত আপোনাৰ এফেক্ট হ'ব? এইটো আমাৰ যেনেকৈ আমাৰ এইটো ষ্টেট হাইৱে আছে, আমাৰ নেশ্যনেল হাইৱেটো আমাৰ অধীনত নহয়, এইটোতো আমাৰ NHADCL। আমি তেখেতসকলক কৰ্তৃপক্ষক আমি এইটো জনাম। এইটো আমাৰ প্ৰত্যেক মাহতে DRSC ৰোড ছেফটিৰ ওপৰত মিটিং হয়। সেই মিটিংখনৰ চেয়াৰমেন হ'ল আমাৰ DC ছাৰ, আৰু তাৰে মেম্বাৰ ছেক্ৰেটাৰী হ'ল আমাৰ ছুপাৰিনটেণ্ডেণ্ট। এই মিটিঙত এইবিলাক কথা বিতংভাৱে আলোচনা হয়, আৰু এই কথাটো DC ছাৰে একদম জোৰ দিছে। এই আপোনাৰ পাৰ্কিং হওক, তাৰমানে ৰাস্তাৰ ওপৰত পাৰ্কিং কৰা, শিল বালু এইবিলাক থোৱা, এইবিলাক আমাক কাৰা নিৰ্দেশ দিছে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। কোন কোন ৰোড হ'ব ছাৰ? আমাৰ ধৰক এতিয়া PDB ৰোড, শিলচৰ হাইলাকান্দি ৰোড, আপোনাৰ সোণাবাৰী ঘাট ৰোড, আপোনাৰ সোনাই কাবুগঞ্জ ৰোড, বহুত ধৰণৰ বহুত ৰাস্তা আছে। আৰু এইবিলাক PMGSY ৰোডবিলাক PMGSY আছে, আপোনাৰ নন PMGSY আছে। ৰোডবোৰ আচলতে ৰোড বুলি ক'লে আমাৰ এইটো ষ্টেট হাইৱে, আপোনাৰ মেজৰ ডিষ্ট্ৰিক্ট ৰোড, আদাৰ ডিষ্ট্ৰিক্ট ৰোড আৰু ৰুৰেল ৰোড বুলি কয়। PMGSY ৰাস্তাটো ৰুৰেল ৰোডত পৰে। আমাৰ PMGSY হিচাপে ৰোড কেটেগৰী নাথাকে, আমাৰ এইকেইটা কেটেগৰী থাকে, ষ্টেট হাইৱে,
আপোনাৰ নেশ্যনেল হাইৱে, আপোনাৰ MDR মেজৰ ডিষ্ট্ৰিক্ট ৰোড, ODR আদাৰ ডিষ্ট্ৰিক্ট ৰোড আৰু ৰুৰেল ৰোড বা ভিলেজ ৰোড। আমাৰ যিটো সংমণ্ডল, এই সংমণ্ডলটোৰ নাম হ'ল ধলাই চনাই ক্ষেত্ৰীয় পথ সংমণ্ডল। আমাৰ অধীনত আমাৰ ষ্টেট হাইৱে আছে, MDR আছে, ODR আছে, ভিলেজ ৰোড আছে। more than 20,000 কিলোমিটাৰ আমাৰ নেটৱৰ্কটো। আৰু আমি এতিয়া দেখা পাইছোঁ, আমি ছাইডত গ'লে বা আমি ৰাস্তাবিলাক পৰিদৰ্শন কৰোঁতে আমি লক্ষ্য কৰিছোঁ যে কিছুমান মানে মানুহ বুলি কৈছোঁ, এই মানুহবিলাকে ৰাস্তাৰ ওপৰতে শিল বালু মাটি এইবিলাক তাৰমানে থৈ দিয়ে, যাৰ ফলত দুৰ্ঘটনা হ'ব পাৰে। এই দুৰ্ঘটনাটো আমি ৰোধ কৰাৰ কাৰণে এবাৰ DRC মিটিঙত বিতংভাৱে আলোচনা কৰা হৈছে। আৰু DRC ৰোড ছেফটি মিটিং, সেই মানে আমাৰ জিলা ভিত্তিক হয়, তাতে এই কথাটো উত্থাপন কৰা হৈছে। আৰু আমি এতিয়া কি কৰিম, এখন নটিচ জাননী এখন আমি ওলাইছোঁ। এই জাননীখনত আমি লিখি দি এই মানুহবিলাক যিবিলাক আছে সেইবিলাকক আমাৰ ষ্টাফে যাই আমি 2 দিন সময় দিম, ৰিকুৱেষ্ট কৰি কম যে আপোনালোকে ৰাস্তাৰ কাষত মাটি শিল বালু এইবিলাক আপোনালোকে 2 দিনৰ ভিতৰত আঁতৰাই দিয়ক। আৰু ইয়াৰ ফলত দুৰ্ঘটনা হ'ব পাৰে। আৰু যদি তেখেতসকলে যদি এইটো 2 দিনৰ ভিতৰত আমি আকৌ যাম, গুচালে নে নুগুচালে, আৰু যদি নুগুচায় তেতিয়াহ'লে আমি এইটো আইনৰ সহায় ল'ম। আৰু ইয়াৰ ফলত এইবিলাক থকাৰ ফলত বাইক হওক, পেডেষ্ট্ৰিয়ান হওক, মানুহ খোজকাঢ়ি যোৱাতে অসুবিধা হয় আৰু দুখন গাড়ী অভাৰটেক কৰাৰ এক্সিডেণ্টো হ'ব পাৰে। এই দুৰ্ঘটনাটো ৰোধ কৰিবলৈ এইটো ষ্টেপ লোৱা হৈছে।